অসমবাসীৰ বাবে সুখবৰ। সমগ্ৰ অসমৰ বাবে এক গৌৰৱ কঢ়িয়াই আনিলে অসমৰ সুসন্তান অনুৰাগ শইকীয়াই। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। পুনৰবাৰ মুম্বাইত জিলিকি উঠিল অসমৰ গায়ক তথা সুসন্তান অনুৰাগ শইকীয়া। আইফাত শ্ৰেষ্ঠ টাইটেল ট্ৰেকৰ সন্মান কঢ়িয়াই আনিলে অনুৰাগ শইকীয়াই। শ্ৰেষ্ঠ টাইটেল ট্ৰেকৰ সন্মান লাভ কৰিলে অসমৰ সন্তান অনুৰাগ শইকীয়াই। বৰ্তমান ছ'চিয়েল মিডিয়াত খুবেই এটি চৰ্চিত গান ইস্ক হে গীতটিৰ বাবে অনুৰাগ শইকীয়ালৈ আগবঢ়োৱা হৈছে এই বিশেষ সন্মান। জয়পুৰত অনুষ্ঠিত হোৱা 25 সংখ্যক আইফা এৱাৰ্ডত এই বঁটা লাভ কৰে অসমৰ সন্তান অনুৰাগ শইকীয়াই। ইতিমধ্যে অনুৰাগ শইকীয়াই বলিউডৰ কেইবাখনো চিনেমাত সংগীত পৰিচালনা কৰিছে। আইফাৰ শ্ৰেষ্ঠ ট্ৰেকৰ সন্মান লাভ কৰি অভিভূত হৈ পৰে অনুৰাগ শইকীয়া। ইস্ক হে গীতটিৰ বাবে লাভ কৰিছে এই সন্মান। অৱশ্যে অনুৰাগীয়ে অনুৰাগ শইকীয়াৰ সফলতাত উৎফুল্লিত হৈ জনাইছে অলেখ শুভকামনা আৰু শুভেচ্ছা। উল্লেখযোগ্য যে আইফাৰ ডিজিটেল এৱাৰ্ডৰ বাবে মনোনীত হৈছিল অনুৰাগ শইকীয়াৰ দুটি গীত। ইস্ক হে আৰু চিন কে চিতাৰা শীৰ্ষক গীত দুটিৰ বাবে মনোনীত হৈছিল শিল্পী অনুৰাগ শইকীয়া।